তো গাইজ আজি আমি আহিছোঁ গুৱাহাটী কামাখ্যা মন্দিৰত। আমি এতিয়া মানে ষ্টেচনৰ কাষতে এটা ভাত দি আছে, এটা ভাত চাত খাই ল'লোঁ গাইজ। আমাৰ এইবিলাক কিশোৰ আহিছে, প্ৰমোদ আহিছে, তাৰপিছত ইয়াত প্ৰশান্ত আহিছে। তো আমি এতিয়া খোজকাঢ়ি আগত দেখি যাই আছোঁ গাইজ। তো মোটামুটি কেই কিলোমিটাৰমান খোজকাঢ়িব লাগিব বা মোটামুটি গাইজ 10 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব আমি একদম মন্দিৰলৈকে। তো বলক আপোনালোকে ভিডিঅ'টো চাই থাকিব গাইজ। তো গাইজ চক চানাটো চক গাইজ, কি ধুনীয়া চানাটো। এইবাৰ চক ধুনীয়াৰ গাইজ। তো গাইজ আমি এতিয়া খোজকাঢ়ি যাই আছোঁ। তো গাইজ ফাইনেলি আমি আহি পালোঁ মেইন গেট। তো ইয়াৰ পৰা খোজকাঢ়ি যাম মোটামুটি 5 কিলোমিটাৰ। তো ব্লগটো চাই থাকিব গাইজ। তো গাইজ ফাইনেলি আমি আহি একদম ওপৰত পাই গ'লোঁ ভুৱনেশ্বৰী মন্দিৰ। তো কামাখ্যা মন্দিৰত এতিয়াও যোৱা নাই, মানে যাম মানে অলপ দেৰিকৈ। তো গাইজ ব্লগটো চাই থাকিব। আমাৰ ইয়াত প্ৰশান্ত আছে, প্ৰমোদ আছে। তো গাইজ আমি এতিয়া ভুৱনেশ্বৰী মন্দিৰৰ ওপৰত আহিলোঁ। তো এইটোৱে চাই লওক গাইজ, এইটো ভুৱনেশ্বৰী মন্দিৰ হয় আৰু ইয়াতে কিমান নাম কীৰ্তন চলি আছে। তো আপোনালোকে চাই থাকক ব্লগটো। তো গাইজ ইয়াতে চাই লওক, ইয়াতে নাম কীৰ্তন হয়। তো বৰ্তমান বন্ধ আছে। তো অলপ ছাইডটো ঘূৰাই দেখাই আছোঁ ভুৱনেশ্বৰী মন্দিৰৰ গাইজ, বলক। আৰু গাইজ ইয়াৰ পৰা চব ব্ৰহ্মপুত্ৰ নদীখন দেখা যায়, এইটো চাই লওক। আৰু এইটো হ'ল গুৱাহাটী টাউন। তো গাইজ মানে আমি এতিয়া ভুৱনেশ্বৰী মন্দিৰৰ পৰা ডাইৰেক্ট আহি গ'লোঁ মেইন কামাখ্যা মন্দিৰত। তো ভিডিঅ'টো কৰাত অলপ প্ৰব্লেম হৈছে, মানে উপায় নাই, সেইটোৱে চাওক গাইজ। তো ৰাস্তাই দি আহি থাকোঁতে এটা নাম কীৰ্তন চলি আছিল, সেইটো অলপ চালোঁ। তো গাইজ ভিডিঅ'টো চাই থাকিব পৰা একদম। আৰু এতিয়া মানে 5টা বাজে ৰাতিপুৱা, আমি নামি আছোঁ মন্দিৰৰ পৰা কামাখ্যা ষ্টেচনলৈ বুলি। তো গাইজ ব্লগটো ইমানতে শেষ মানে। তো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব এইবিলাক কৰি দিব গাইজ। তো গাইজ টাটা, বাই বাই।